উদ্দেশ্য আৰু লক্ষ্য কি আমি নাজানো, কিন্তু তেখেতসকলে এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে গম পাই যে শিক্ষামন্ত্ৰী মহোদয়ে আমাক জানিবলৈ দিছে যে এই বছৰৰ ভিতৰত আমাৰ প্ৰাদেশিকৰণৰ যিটো সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে আমাক আশ্বাস দিছে। আৰু আমি এই 3 তাৰিখৰ দিনাখনে আমি এখন স্মাৰকপত্ৰ দিছিলোঁ। স্মাৰকপত্ৰত প্ৰথম দাবীটো আছিল যে 1/6 আগত স্থাপিত হোৱা পিছত বিভাগীয় অনুমতি বা স্বীকৃতি পোৱা যিখিনি শিক্ষানুষ্ঠান বৰ্তমান চলি আছে, এই চলি থকা শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণৰ আওতাত প্ৰাদেশিকৰণ। ফেসবুক পাশে আছে সব সরকারি পরীক্ষার মক টেস্ট, যা থেকে প্রশ্ন সরাসরি পরীক্ষায় আসে। এখন পাস দিয়ে করবে প্রত্যেক এক্সাম পাস। দ্বিতীয়টো আমাৰ দাবী আছিল যে 2013 আৰু 2021 চনত মানে আইনৰ বিভিন্ন মানে কঠোৰ ধাৰা উপধাৰাৰ কাৰণে যিসকল শিক্ষক আৰু কৰ্মচাৰী প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল, তেওঁলোকক মানে প্ৰাদেশিকৰণৰ আওতাত প্ৰাদেশিকৰণ। 3 নম্বৰ দাবীটো আছিল যে আমাৰ যিসকল শিক্ষাগুৰুৱে দীৰ্ঘকাল শিক্ষকতা কৰাৰ পিছত যিকোনো কাৰণত তেওঁলোকৰ বিদ্যালয়সমূহ মানে বন্ধ হৈ যাবলগীয়া এটা পৰিস্থিতি হ'ল। অতি কমেও 15 বছৰ বা তাত অধিক সময় চলি থকা যি শিক্ষানুষ্ঠান পৰৱৰ্তী সময়ত বন্ধ হ'ল। এই বন্ধ হোৱা শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলকো মানে চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে বা কিবা আঁচনিৰ জৰিয়তে হওক বা এককালীন সাহায্যৰ জৰিয়তে তেখেতসকলৰ পৰিয়াল বা তেখেতসকলক উপকৃত কৰিব লাগে। এইটো আমাৰ 3 নম্বৰ দাবী। আৰু 4 নম্বৰ দাবীটো আছিল যে আমাৰ শিক্ষকসকলৰ বা কৰ্মচাৰীসকলৰ মাজৰ পৰা যিসকলে বিনা বেতনে দীৰ্ঘকাল গোটেই জীৱনটো বিনা বেতনে শিক্ষকতা কৰি মৃত্যু হ'বলগীয়া হ'ল বা এই সংসাৰৰ পৰা যাবলগীয়া হ'ল, ইহলীলা সম্বৰণ কৰিবলগীয়া হ'ল, তেনে হোৱা শিক্ষকৰ পৰিয়ালখিনি মৃত্যু বুলি কওঁতে মই মানে সকলো ধৰণৰ মৃত্যুৰ কথা কৈছো। ইয়াতে আমি আত্মহননৰ কথাটো কোৱা নাই, কাৰণ যিহেতু আত্মহনন শব্দটো মানে এটা ভাল শব্দ নহয়। আৰু সেইকাৰণে আমি কৈছো যে যিকোনো কাৰণত মৃত্যু হোৱা এই শিক্ষক কৰ্মচাৰীখিনিক লগতে দীৰ্ঘকাল বিনা বেতনে শিক্ষকতা কৰি অৱসৰ লোৱা যিখিনি শিক্ষক কৰ্মচাৰীখিনিক চৰকাৰী আঁচনিৰ জৰিয়তে হওক বা তেওঁলোকক এককালীন সাহায্যৰ জৰিয়তে হওক তেওঁলোকৰ পৰিয়ালক মানে এটা আৰ্থিক সহায় দিব লাগে। এইখিনি আমাৰ দাবী আছে আৰু এই দাবীখিনিৰ ভিতৰতে আলোচনা হ'ব। এতিয়া এই দাবীখিনিৰ ওপৰত চৰকাৰে মানে পোনে পোনে অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পোনে পোনে আমাক সিদিনা ক'লে যে আপোনালোকৰ বিষয়টো এইবাৰ সমাধান কৰা হ'ব। বিষয় বুলি ক'লে প্ৰাদেশিকৰণৰ বিষয়, আৰু আপোনালোকে জানে প্ৰাদেশিকৰণ বুলি কওঁতে ইয়াতে শিক্ষানুষ্ঠান আৰু বঞ্চিত সকলোবিলাক শিক্ষক মানে কৰ্মচাৰী এই প্ৰাদেশিকৰণৰ আমাৰ ভিতৰত আছে, আমাৰ সংস্থাৰ লগত জড়িত হৈ আছে। ইয়াৰ পিছতো বিষয়টো যিহেতু চৰকাৰে কৈছে বিষয়টো সমাধান কৰাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে, তাৰমানে গোটেইখিনি বিষয় তাৰ ভিতৰত। আৰু সেইদিনাখন আমি কোনো ডিটেইল কথা আলোচনা কৰা নাই। LP স্কুলৰ কি হ'ব, ME স্কুলৰ কি হ'ব, হাই স্কুলৰ কি হ'ব, এনে কোনো ধৰণৰ কথা কোৱা হোৱা নাই। কেৱল মুঠতে যিটো প্ৰাদেশিকৰণৰ সমস্যা সকলোবোৰ শিক্ষানুষ্ঠানৰ বঞ্চিত শিক্ষকসকলৰ কথা আমি মেমৰেণ্ডামত লিখিছো। আৰু আপোনালোকে গম পাই অধোসং অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাৰ এই দুটা একদম মূল কথা। 1 নম্বৰ মূল কথাটো হ'ল আইনৰ বাহিৰত থকা শিক্ষানুষ্ঠান আৰু বঞ্চিত কৰ্মচাৰী। তাৰ পিছতো আমাৰ মাজৰ পৰা কিছুমান শিক্ষকে 2, 3, 4জন শিক্ষক হৈ শিক্ষামন্ত্ৰী মহোদয়ক আকৌ হাতে ঘাটে য'তে ত'তে লগ কৰি বা কোনোবাই মই টপ সন্থা, মই অপাৰেজিত হাইস্কুল সন্থা, আকৌ কোনোবা প্ৰাদেশিকৰণৰ দাবী উপ সমিতি, এই বিভিন্ন নাম লৈ আচলতে শিক্ষামন্ত্ৰী মহোদয়ক আমনি কৰাৰ কোনো যুক্তি নাই। যিহেতু তেওঁ আনুষ্ঠানিকভাৱে আমাক কথাখিনি কৈছে, আমাক মাতি নি কৈছে, তাৰপিছত আপোনালোকে গম পাইছে, গম পাই থোৱাৰ পিছতো এনেধৰণৰ কথাবিলাকে আমাৰ যিটো অগ্ৰগতি, এই অগ্ৰগতিটো মানে আকৌ মানে মই এটা সন্দেহ কৰিছো ই বাধা স্বৰূপ হৈ থিয় দিব নেকি, এইটো সন্দেহ কৰিছো। কাৰণ ইতিমধ্যে আমি বিভিন্ন কথা গম পাইছো এই ক্ষেত্ৰত। আৰু 2 নম্বৰ কথা হ'ল প্ৰাদেশিকৰণৰ বাছনি প্ৰক্ৰিয়া। যিহেতু অকণমান দীঘলীয়া হ'ব, আপোনালোকে চাব বেয়া হ'ব। প্ৰাদেশিকৰণৰ বাছনি প্ৰক্ৰিয়া সেইদিনাখনে শিক্ষামন্ত্ৰী মহোদয়ে বাছনি প্ৰক্ৰিয়াৰ এটা আমাক দিছিল। এইবাৰ কৈছে যে এইবাৰ আমি মানে ইউডাইজ যিটো থাকিব, ইউডাইজত মানে আমি দিয়া যিটো তালিকাখিনি ইউডাইজত মানে টেলি কৰিব। টেলি কৰি উঠাৰ পিছত যেনিবা যিখিনি শিক্ষানুষ্ঠান ইউডাইজত ৰানিং হৈ আছে
ইউনিটেক্সৰ ৰানিং হৈছে মানে শিক্ষানুষ্ঠানৰ ৰানিং হৈছে, শিক্ষানুষ্ঠান এই কথাটো জনাৰ লগে লগে হয়তো বঞ্চিত শিক্ষকসকলে ভাবিব পাৰে যে আমাৰ কথা একচুৱেলি মানে শিক্ষানুষ্ঠানখিনি প্ৰথমতে এনেই বাছি ল'ব লাগিব। যিহেতু আমি 2003-19খন শিক্ষানুষ্ঠানৰ তালিকা দিছো, এই 2003-19খন শিক্ষানুষ্ঠানৰ এতিয়া বহু শিক্ষানুষ্ঠান আমাৰ নাই, আৰু আমিও উপলব্ধি কৰিছো যে আমি যেতিয়া এই তালিকাবিলাক লৈছিলো তেতিয়া বহুত ভুৱা শিক্ষানুষ্ঠানৰ তালিকাও এই তালিকাৰ অন্তৰ্ভুক্ত আছিল। এইটো অবিহলক সত্য কথা। সেইখিনি আমি শিক্ষামন্ত্ৰী মহোদয়ে আমাক সেইদিনাখন আনুষ্ঠানিকভাৱে কৈছে যে এই দায়িত্বখিনি অৰ্থাৎ স্ক্ৰুটিনি, যিটো শিক্ষানুষ্ঠানৰ স্ক্ৰুটিনি হওক বা বঞ্চিত শিক্ষকৰ স্ক্ৰুটিনি হওক, এই সকলোবিলাক কাম কোনো ব্লক লেভেল বা ডিষ্ট্ৰিক্ট লেভেলত মানে কোনো কমিটি বা কোনো কাৰ্যালয়ৰ জৰিয়তে স্ক্ৰুটিনি হয়। তেওঁলোকে এটা নিজাববীয়াকে নিজা ষ্টাফেৰে এই কামখিনি কৰিব ছেক্ৰেটাৰিয়েটত। এই কথাখিনি আমাক জানিবলৈ দিছিল। আমি এই কথাটো জানি অত্যন্ত সুখ পাইছিলো। এতিয়া কথাটো হ'ল, ইয়াৰ পিছতে বঞ্চিত শিক্ষকসকলে মানে ফোনো কৰে বা ফোনো কৰি আছে বা বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে যে আমাৰ নহ'ব নেকি, বা আমাৰ কথাটো জোৰকে কোৱা নহ'ল নেকি, এনেকুৱা ধৰণৰ কথাবিলাকো কোনোবাই কোৱা শুনিছো। এতিয়া সেনেকুৱা কোনো কাৰণটো নহয়। আমি যিখিনি দাবী লৈ এখন মেমৰেণ্ডাম আমি দিছো, এই দাবীখিনি আমি সদায় জোৰকে ধৰি আছো, আৰু এই কথাখিনি একেলগে আলোচনা হ'ব। প্ৰতিটো বিষয়ত আলোচনা হ'ব, কলেজৰ বিষয়ে আলোচনা হ'ব আৰু LP স্কুলৰ বিষয়ে আলোচনা হ'ব। সকলোবিলাক আলোচনা সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে আমাক আশ্বাস দিছে, আৰু আমি সেই 3 তাৰিখৰ দিনাখনে আমি এখন স্মাৰক পত্ৰ দিছিলো। স্মাৰক পত্ৰত প্ৰথম দাবীটো আছিল যে 1/1/6 আগত স্থাপিত হোৱা পিছত বিভাগীয় অনুমতি বা স্বীকৃতি পোৱা যিখিনি শিক্ষানুষ্ঠান বৰ্তমান চলি আছে, এই চলি থকা শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণৰ আওতাত লৈ প্ৰাদেশিকৰণ কৰিব লাগে। দ্বিতীয়টো আমাৰ দাবী আছিল যে 2013 আৰু 2021 চনত মানে আইনৰ বিভিন্ন মানে কঠোৰ ধাৰা উপধাৰাৰ কাৰণে যিসকল শিক্ষক আৰু কৰ্মচাৰী প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল, তেওঁলোকক মানে প্ৰাদেশিকৰণৰ আওতাত লৈ প্ৰাদেশিকৰণ কৰিব লাগে। 3 নম্বৰ দাবীটো আছিল যে আমাৰ যিসকল শিক্ষাগুৰুৱে দীৰ্ঘকাল শিক্ষকতা কৰাৰ পিছত যিকোনো কাৰণত তেওঁলোকৰ বিদ্যালয়সমূহ মানে বন্ধ হৈ যাবলগীয়া এটা পৰিস্থিতি হ'ল, অতি কমেও 15 বছৰ বা তাত অধিক সময় চলি থকা শিক্ষানুষ্ঠান পৰৱৰ্তী সময়ত বন্ধ হ'ল। এই বন্ধ হোৱা শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলকো মানে চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে, বা কিবা আঁচনিৰ জৰিয়তে হওক বা এককালীন সাহায্য দিলেও তেখেতসকলৰ পৰিয়াল বা তেখেতসকলক উপকৃত কৰিব লাগে। এইটো আমাৰ 3 নম্বৰ দাবী। আৰু 4 নম্বৰ দাবীটো আছিল যে আমাৰ শিক্ষকসকলৰ বা কৰ্মচাৰীসকলৰ মাজৰ পৰা যিসকলে বিনা বেতনে সুদীৰ্ঘকাল গোটেই জীৱনটো বিনা বেতনে শিক্ষকতা কৰি মৃত্যু হ'বলগীয়া হ'ল বা এই সংসাৰৰ পৰা যাবলগীয়া হ'ল, ইহলীলা সম্বৰণ কৰিবলগীয়া হ'ল, তেনে পোৱা শিক্ষকৰ পৰিয়ালখিনি মৃত্যু বুলি কওঁতে মই মানে সকলো ধৰণৰ মৃত্যুৰ কথা কৈছো। ইয়াতে আমি আত্মহননৰ কথাটো কোৱা নাই, কাৰণ যিহেতু আত্মহনন শব্দটো মানে এটা ভাল শব্দ নহয়, আৰু সেইকাৰণে আমি কৈছো যে যিকোনো কাৰণত মৃত্যু হোৱা এই শিক্ষক কৰ্মচাৰীখিনিক, লগতে দীৰ্ঘকাল বিনা বেতনে শিক্ষকতা কৰি অৱসৰ লোৱা যিখিনি শিক্ষক কৰ্মচাৰী, এই শিক্ষক কৰ্মচাৰীখিনিক চৰকাৰী আঁচনিৰ জৰিয়তে হওক বা তেওঁলোকক এককালীন সাহায্যৰ জৰিয়তে হওক তেওঁলোকৰ পৰিয়ালক মানে এটা আৰ্থিক সহায় দিব লাগে। এইখিনি আমাৰ দাবী আছিল, আৰু এই দাবীখিনিৰ ভিতৰতে আলোচনা হ'ব। এতিয়া এই দাবীখিনিৰ ওপৰত চৰকাৰে মানে পোনে পোনে, অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পোনে পোনে আমাক সেইদিনা ক'লে যে আপোনালোকৰ বিষয়টো এইবাৰ সমাধান কৰা হ'ব। বিষয় বুলি কওঁতে প্ৰাদেশিকৰণৰ বিষয়, আৰু আপোনালোকে জানে প্ৰাদেশিকৰণ বুলি কওঁতে ইয়াতে শিক্ষানুষ্ঠান আৰু বঞ্চিত সকলোবিলাক শিক্ষক মানে কৰ্মচাৰী এই প্ৰাদেশিকৰণৰ আমাৰ ভিতৰত আছে, আমাৰ সংস্থাৰ লগত জড়িত হৈ আছে। ইয়াৰ পিছতো বিষয়টো যিহেতু চৰকাৰে কৈছে বিষয়টো সমাধান কৰাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে, তাৰমানে গোটেইখিনি বিষয় তাৰ ভিতৰত সোমাই আছে। আৰু সেইদিনাখনে আমি কোনো ডিটেইল কথা আলোচনা কৰা নাই। LP স্কুলৰ কি হ'ব, ME স্কুলৰ কি হ'ব, হাই স্কুলৰ কি হ'ব, এনে কোনো ধৰণৰ কথা কোৱা হোৱা নাই। কেৱল মুঠতে যিটো প্ৰাদেশিকৰণৰ সমস্যা, সকলোবোৰ শিক্ষানুষ্ঠানৰ বঞ্চিত শিক্ষকসকলৰ কথা আমি মেমৰেণ্ডামত লিখিছো, আৰু আপোনালোকে গম পাই সদৌ অসম সহপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাৰ এই দুটা একদম মূল কথা। 1 নম্বৰ মূল কথাটো হ'ল আইনৰ বাহিৰত থকা শিক্ষানুষ্ঠান আৰু বঞ্চিত শিক্ষক কৰ্মচাৰী। তাৰ পিছতো আমাৰ মাজৰ পৰা কিছুমান শিক্ষকে
2-3-4জন শিক্ষক লগ হৈ শিক্ষামন্ত্ৰী মহোদয়ক আকৌ ঘাটে ঘাটে য'তে ত'তে লগ হৈ বা কোনোবাই মই সন্থা মই অপাধিকৃত হাইস্কুল সন্থা আকৌ কোনোবা প্ৰাদেশিকৰণৰ দাবী উপসমিতি এই বিভিন্ন নাম লৈ আচলতে শিক্ষামন্ত্ৰী মহোদয়ক আমনি কৰাৰ কোনো যুক্তি নাই। যেহেতু তেওঁ আনুষ্ঠানিকভাৱে আমাক কথাখিনি কৈছে, আমাক মাতি নি কৈছে, তাৰপিছত আপোনালোকে গম পাইছে, গম পাই থোৱাৰ পিছতো এনেধৰণৰ কথাবিলাকে আমাৰ যিটো অগ্ৰগতি, এই অগ্ৰগতিটোত এক মানে আকৌ মানে মই এটা সন্দেহ কৰিছো ই বাধা স্বৰূপ হৈ থিয় দিব নেকি, এইটো সন্দেহ কৰিছো। কাৰণ ইতিমধ্যে আমি বিভিন্ন কথা গম পাইছো এই ক্ষেত্ৰত। আৰু 2 নম্বৰ কথা হ'ল প্ৰাদেশিকৰণৰ বাছনি প্ৰক্ৰিয়া। ভিডিঅ'টো অকমান দীঘলীয়া হ'ব, আপোনালোকে চাব বেয়া নাপাব। প্ৰাদেশিকৰণৰ বাছনি প্ৰক্ৰিয়া সেইদিনাখনে শিক্ষামন্ত্ৰী মহোদয়ে বাছনি প্ৰক্ৰিয়াৰ এটা আভাস এটা আমাক দিছিল যে এইবাৰ কৈছে যে এইবাৰ আমি মানে ইউডাইচ যিটো থাকিব, ইউডাইচত মানে আমি দিয়া যিখিনি তালিকাখিনি ইউডাইচত তাৰমানে টেলি কৰিব। টেলি কৰি উঠাৰ পিছত যেনিবা যিখিনি শিক্ষানুষ্ঠান ইউডাইচত ৰানিং হৈ আছে, ইউডাইচত ৰানিং হৈ আছে মানে শিক্ষানুষ্ঠান ৰানিং হৈ আছে, শিক্ষানুষ্ঠানখিনি তেনেদৰে থাকিব। এই কথাটো জনাৰ লগে লগে হয়তো বঞ্চিত শিক্ষকসকলে ভাবিব পাৰে যে আমাৰ কথা একো নকৰে। একচুৱেলি মানে শিক্ষানুষ্ঠানখিনি প্ৰথমতে এনেই বাছি ল'ব লাগিব। যিহেতু আমি 2319খন শিক্ষানুষ্ঠানৰ তালিকা দিছো, এই 2319খন শিক্ষানুষ্ঠানৰ এতিয়া বহু শিক্ষানুষ্ঠান আমাৰ নাই। আৰু আমিও উপলব্ধি কৰিছো যে আমি যেতিয়া এই তালিকাবিলাক লৈছিলো তেতিয়া বহুত ভুৱা শিক্ষানুষ্ঠানৰ তালিকাও এই তালিকাৰ অন্তৰ্ভুক্ত হৈ আছিল। এইটো অপ্ৰিয় সত্য কথা। গতিকে এইখিনি আমি শিক্ষামন্ত্ৰী মহোদয়ে আমাক সেইদিনাখনে আনুষ্ঠানিকভাৱে কৈছে যে এই দায়িত্বখিনি অৰ্থাৎ স্ক্ৰুটিনি, যিটো শিক্ষানুষ্ঠানৰ স্ক্ৰুটিনি হওক বা বঞ্চিত শিক্ষকৰ স্ক্ৰুটিনি হওক, এই সকলোবিলাক কাম কোনো ব্লক লেভেল বা ডিষ্ট্ৰিক্ট লেভেলত মানে কোনো কমিটি বা কোনো কাৰ্যালয়ৰ জৰিয়তে স্ক্ৰুটিনি নহয়। তেওঁলোকে তেওঁ নিজাববীয়াকে তেওঁ নিজা ষ্টাফেৰে এই কামখিনি কৰিব ছেক্ৰেটাৰিয়েটত। এই কথাখিনি আমাক জানিবলৈ দিছিল। আমি এই কথাটো জানি অত্যন্ত সুখ পাইছিলো। এতিয়া কথাটো হ'ল ইয়াৰ পিছতে বঞ্চিত শিক্ষকসকলে মানে ফোনো কৰে, আমাক ফোনো কৰি আছে বা বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে যে আমাৰ নহ'ব নেকি, আমাৰ কথাটো জোৰকে কোৱা নহ'ল নেকি, এনেকুৱা ধৰণৰ কথাবিলাকো কোনোবাই কোৱা শুনিছো। এতিয়া সেনেকুৱা কোনো কাৰণটো নহয়। আমি যিখিনি দাবী লৈ যিখন মেমৰেণ্ডাম আমি দিছো, এই দাবীখিনি আমি সদায় জোৰকে ধৰি আছো। আৰু এই কথাখিনি একেলগে আলোচনা হ'ব, প্ৰতিটো বিষয়ত আলোচনা হ'ব। কলেজৰ বিষয়ে আলোচনা হ'ব আৰু LP স্কুলৰ বিষয়ে আলোচনা হ'ব।